চাওক প্ৰথম কথাটো হ'ল যে আইডিয়া যে এছআইটিৰ দল আছে সেই এছআইটিৰ অনুসন্ধান অব্যাহত ৰাখিছে। আপুনি উল্লেখ কৰিছে যে বহু বিহু কমিটিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকক মাতি আনি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে। বিভিন্ন লোক যি জুবিন গাৰ্গৰ লগত পোনপটীয়াভাৱে যোগাযোগত আছিল বা জুবিন গাৰ্গৰ ঘনিষ্ঠ আছিল তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিছে। ভাষ্য সংগ্ৰহ কৰাৰ কাৰণ হৈ গ'ল মূলত যে এই যি মৃত্যু আছিল জুবিন গাৰ্গৰ সেই মৃত্যুটো পৰিকল্পনা কেতিয়াৰ পৰা কৰা হৈছিল। যদি হত্যাকাণ্ড তথ্য লাভ কৰিছে তেন্তে পৰিকল্পনা কেতিয়াৰ পৰা কৰা হৈছিল, সেই পৰিকল্পনা দীৰ্ঘদিনীয়া আছিল নে ছিংগাপুৰ যোৱাৰ পিছত সেই পৰিকল্পনা কৰিছিল, সেইটো থিৰাং কৰাৰ কাৰণে জুবিন গাৰ্গৰ যি ঘনিষ্ঠ লোক আছে সেই লোকসকলৰ ভাষ্য গ্ৰহণ কৰা হৈছিল। তাৰ সমান্তৰালভাৱে বিভিন্ন যি বিহু কমিটিয়ে হওক বা আন অনুষ্ঠান প্ৰতিষ্ঠান যিসমূহত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিছিল সেই অনুষ্ঠানসমূহত ধনৰ লেনদেন সিদ্ধাৰ্থৰ লগত হৈছিল আৰু সেই ধনসমূহ যি মাননীসমূহ আছে সেই মাননীসমূহ সিদ্ধাৰ্থ শৰ্মাই আত্মসাৎ কৰাৰ অভিযোগ আছিল আৰু সেই অভিযোগৰ ভিত্তিত বেলেগকৈ অনুসন্ধান এছআইটিয়ে কৰি আছে আৰু সেই তাৰ ভিত্তিতে বিভিন্ন যি বিহু কমিটিয়ে হওক বা অনুষ্ঠান প্ৰতিষ্ঠান মাতি অনা হৈছে তেওঁলোকৰ বিষয়ববীয়াসকলক আৰু তেওঁলোকে কেনেধৰণে জুবিন গাৰ্গৰ লগত চুক্তিবদ্ধ হৈছিল, কেনেধৰণে তেওঁলোকে ধন প্ৰদান কৰিছিল, কাৰ হাতত ধন প্ৰদান কৰিছিল সেই তথ্য এছআইটিয়ে গ্ৰহণ কৰিছে। তাৰ সমান্তৰালভাৱে যিগৰাকী তৃষ্ণা গুপ্তাৰ কথা আমি উল্লেখ কৰিছোঁ সেইগৰাকী দ্বিতীয়বাৰৰ কাৰণে মাতিছে। কাৰণ এই সময়ছোৱাত তেওঁ দ্বিতীয়বাৰৰ কাৰণে আহিলেও প্ৰথম যেতিয়া তেওঁ আহিছিল তাৰ পিছত বহু লোকে ভাষ্য দিছিল, বহু লোকে তথ্য প্ৰদান কৰিছিল, সিদ্ধাৰ্থ শৰ্মাই কেনেধৰণে লুণ্ঠন চলাইছিল তাৰ তথ্য প্ৰদান কৰিছিল আৰু সেই তথ্যসমূহ চাইণ্টিফিক ৱেত আৰু যি একাউণ্টেণ্টৰ যোগেদি সেইখিনি পৰীক্ষা কৰা হ'ব, সেইখিনি তথ্য প্ৰমাণ হিচাপে সংযোগ কৰা হ'ব যি চাৰ্জশ্বিট আছে চাৰ্জশ্বিটত, যাৰ বাবে আজি পুনৰ তৃষ্ণা গুপ্তাক মাতা হৈছে। তেওঁৰ পৰা সেই তথ্যখিনি পৰীক্ষা কৰোৱা হ'ব আৰু তাৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰিব এছআইটিৰ দলে। আৰু আজিৰ দিনটোতো বৰ্তমান সময়লৈকে এইকেইজন লোক আহি ইয়াত উপস্থিত হৈছে। সি বজালিৰ সেই কালী মন্দিৰৰ বিষয়ববীয়া আহি উপস্থিত হৈছে। সিদ্ধাৰ্থ শৰ্মাৰ যি ভাতৃ আছে দীপক শৰ্মাকো আকৌ পুনৰ ইয়ালৈ মতা হৈছে। তেওঁক আজি ভাষ্য গ্ৰহণ কৰা হ'ব যে সিদ্ধাৰ্থ শৰ্মাই সেই সময়ছোৱাত জুবিন গাৰ্গৰ লগত সময়ছোৱাত কেনেধৰণে ধন ব্যৱহাৰ কৰিছিল, কেনেধৰণে আচাৰ ব্যৱহাৰ আছিল, কেনেধৰণে যি জুবিন গাৰ্গৰ মেনেজ কৰোঁতে কি আছিল সেই তথ্যসমূহো ভাতৃৰ পৰা গ্ৰহণ কৰিব। আৰু যি আমি আশা কৰিছোঁ, যিটো ইতিমধ্যে এছআইটিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও কোৱা হৈছে যে 10 ডিচেম্বৰ পূৰ্বে শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব। এনেধৰণে অনুসন্ধান চলাই আমিও আশা কৰিছোঁ যে জুবিন গাৰ্গৰ যি মৃত্যুৰ ৰহস্য সেই মৃত্যুৰ ৰহস্য শীঘ্ৰে পোহৰলৈ আহক আৰু এখন দোষীৰ বিৰুদ্ধে শক্তিশালী চাৰ্জশ্বিট প্ৰদান কৰক।